352/24 এণ্ড CBI ৰেজিষ্টাৰ্ড যিটো RC 17 যিটো নম্বৰ আছিলে তাত হাইকোৰ্টে বেইল এলাউ কৰিছে আজি বা অৰ্ডাৰ ৰিটাৰ্ণ পোৱা নাই এতিয়ালৈকে আমি ৱেইট কৰিছোঁ অৰ্ডাৰৰ কাৰণে আপলোডো হোৱা নাই বাট ইমানটো খবৰ পাইছোঁ যে বেইল এলাউ কৰিছে বিশাল মোৰ ক্লাইণ্ট হয় তো মই বিশালৰ কথা গম পাওঁ বাকীখিনি শুনিছোঁ স্বপ্নলৈ এলাউ হৈছে টাৰ্কিক এলাউ হৈছে এতিয়া গোটেই প্ৰক্ৰিয়াটোত এতিয়া ধৰক বেল আপোনালোকে পাইছে আপোনাৰ কি বুলি কাৰণ দৰ্শাইছিলোঁ আচলতে এই বেলৰ কাৰণে ৰখাইছিলে বুলি নহয় কোৰ্টৰ পইণ্ট অফ কনচিডাৰেশ্যন কিছুমান থাকে ৰিগাৰ্ডিং বেইলৰ যিখিনি গ্ৰাউণ্ডছ থাকে অন ডেট গ্ৰাউণ্ডছ পাইছে তো সেইটো হিচাপতে বেইল পাইছে আৰু যিকোনো বস্তুত ট্ৰায়েল ফেচ কৰিবই লাগিব তো হি হেজ টু ফেচ আ ট্ৰায়েল ফাৰ্ষ্ট অনলি দেন ইট উইল বি কনচিডাৰ্ড গিল্টি অৰ নট গিল্টি ইজ অবভিয়াছলি কনচিডাৰ্ড ইন'চেণ্ট আনটিল প্ৰভেন গিল্টি এতিয়া আপোনাক কেইবাৰ এপ্লাই কৰা হৈছিলে বেইলৰ কাৰণে বিশালৰ ফাৰ্ষ্ট টাইম হয় বিশালৰ ফাৰ্ষ্ট টাইম আৰু বাকী চুমি বৰাৰ ক্ষেত্ৰতো কি স্থিতিত আছে জানে নেকি টেকনিকেল কমেণ্টছ দিব নোৱাৰিম চুমি বৰাৰ ক্ষেত্ৰত যিহেতু মোৰ ক্লাইণ্টছ নহয় তেখেতৰ এডভকেট আছে বেলেগ বাট হাইকোৰ্টৰ ৱেবছাইটত মই তেখেতৰ দেখা নাই হয়তো বিল এপ্লাই কৰা নাই CBI কোৰ্টতো ৰিজেক্ট কৰিছে গম পায় পৰৱৰ্তী কি কণ্ডিশ্যন আপুনি গম নাপায় গম ক্লিয়াৰ কাট গম নাপাওঁ মই হিয়াৰছে গম পাব পাৰোঁ বাট টেকনিকেল গম নাপাওঁ নেক্সট ডেট বা কিবা তেনেকুৱা দিছে নেক্সট ডেটৰ কথা নাই এতিয়াতো বেইল হৈছে যদি ট্ৰায়েল হ'ব ফাৰ্ডাৰ যিটো কোৰ্টৰ প্ৰচিডিউৰ এণ্ড হি উইল বি টেষ্টেড whether he has committed or not committed. So ultimately the decision of the court will follow. But prima facie আপুনি এজন তেওঁৰ এডভকেট হিচাপে কি ক'ব বিশাল ফুকন যেনেধৰণে যে প্ৰজেক্ট কৰা হৈছে গিল্টি হিচাপে এইটো তেওঁ কিমান তাত ধৰি লওক মই বিং হিজ ডিফেন্স লয়াৰ এণ্ড মোৰ টীম চবেই কৰি আছে গুৱাহাটীত প্ৰত্যুষ এণ্ড দেৱাংগ আছিলে তো তাত যিটো প্ৰাইমা ফেচি বস্তুটোত কি হয় আল্টিমেটলি ট্ৰায়েল ইজ দ্য অনলি ৱে আউট উইদাউট ট্ৰায়েল উই কেনট কনচিডাৰ চামৱান টু বি গিল্টি তো ট্ৰায়েলত বস্তুটো টেষ্ট কৰা হ'ব কিবা থাকিলে নাথাকিলে কোৰ্টে সেইটো অনাৰেবল কোৰ্টে গম পাব কি পাব ফাইণ্ডিংছ হ'ব তাত বিশালৰ ক্ষেত্ৰত আপোনাৰ কেইজনীয়া অধিবক্তাৰ দল আছিলে গোটেই বস্তুটোৰ ডিফেন্স দিবলৈ ডিব্ৰুগড় আৰু গুৱাহাটী মিলাই ডিব্ৰুগড় আমি মোৰ টীম স্নেহা সৌমিত্ৰ আৰিহান হেনা আছিলে কেশৱ আছিলে গুৱাহাটীত প্ৰত্যুষ দাস আছিলে দেৱাংগ বৈদ্য আছিলে আৰু আমি কলাবৰেট কৰিছিলোঁ অংশুমান বৰা ছাৰৰ লগতো ত' কনচিডাৰিং অল মানে ইমানখিনি এডভকেটছো আছিলে লিড মই কৰি আছিলোঁ মোৰ নাম আব্দুল হালিম এডভকেট বাকীটো কি ক'ম আৰু